বাঁহীৰ যাদুৰে মোহাচন্ন কৰা এগৰাকী শিল্পী। এসময়ত অসমৰ নাট্য জগতৰ সৈতে জড়িত আছিল তেওঁ আৰু তেওঁৰ পত্নী। মাইনী, তই মোৰ ওচৰৰ পৰা কেতিয়াও আঁতৰি নাযাবি অ'। মই বৰ অকলশৰীয়া হৈ পৰিম মাইনী। তই মোক সদায় লগ দিবি, বুজিছ মাইনী? তোৰ দেউতাৰ ঢুকাই যোৱাৰ পিছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ অ'। তই মোক কোনোদিনে আঁতৰি নাযাবি মাইনী। তই মোৰ কাষৰ পৰা কোনোদিন আঁতৰি নাযাবি। কিন্তু এতিয়া তেওঁলোক হৈ পৰিছে দিগ্ভ্ৰান্ত। কঠোৰ হৈ পৰিছে তেওঁলোকৰ জীৱন সংগ্ৰাম। তেওঁ বাঁহীৰ সুৰে সকলোকে কৰিছিল মোহিত। পঁচিছটাকৈ বছৰ থিয়েটাৰ জগতত কাম কৰি এতিয়া তেওঁলোকে এৰিব লগা হ'ল থিয়েটাৰ। তেওঁলোক হৈছে দেৰগাঁও দাধৰা আহোম গাঁৱৰ ভাস্কৰ শৰ্মা আৰু মামণি শৰ্মা। এসময়ত তেওঁলোক আছিল ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ জনপ্ৰিয় শিল্পী। স্বামীয়ে আৱহ সংগীত আৰু পত্নীয়ে গীতৰ লগতে অভিনয় কৰিছিল অতি পাৰদৰ্শিতাৰে। কিন্তু এতিয়া দুয়ো ৰোগত আক্ৰান্ত হোৱাত এৰিব লগা হ'ল থিয়েটাৰ। বৰ্তমান তেওঁলোকে ঘৰতেই অব্যাহত ৰাখিছে শিল্প সাধনা আৰু দুয়োকে প্ৰয়োজন হৈছে এধানিমান সহায়ৰ। মই 95 চনৰ পৰা আছিলোঁ, যিহেতু 2019 চনলৈকে আছিলোঁ। 95 পৰা কোন থিয়েটাৰ জড়িত আছিলে? মই প্ৰথম আমাৰ গোলাঘাটৰ গণকপুখুৰীৰ পৰা ওলোৱা প্ৰয়াত পৰেশ হাজৰিকাদেৱৰ বিষ্ণুজিৎ থিয়েটাৰত প্ৰথম মই খোজ পেলাইছোঁ। তাৰপৰা অসমৰ বিভিন্ন থিয়েটাৰত আছিলোঁ। এইপিনে নগাঁও শৰাঘাট থিয়েটাৰত 4 বছৰ থাকিলোঁ। তাৰপিছত দেৱৰাজ থিয়েটাৰত আছিলোঁ। তাৰপৰা মেঘদূত থিয়েটাৰত আছিলোঁ। এইধৰণে সৰু বৰ কেইবাটাও থিয়েটাৰত আছিলোঁ। সমস্যা হৈছে আৰু সমস্যা চলা মেলাৰ অসুবিধা হৈছে। সেইকাৰণে ওচৰৰ দুই এটা সৰু সৰু ল'ৰা ছোৱালী পঢ়াবলৈ লৈছোঁ আৰু দুয়োকে মানে কোনোবাই যদি বাঁহী শিকিবলৈ আহে তেওঁলোকক শিকাই কৰি সেইধৰণে চলি আছোঁ। হয়, নিশ্চয়। শিল্পী কাম কৰাৰ সময়তহে শিল্পী, তাৰপিছত আৰু তেওঁলোকৰ কোনো মূল্য নাই। বেয়া লাগে। নিশ্চয়। এতিয়া আপোনাৰ যাবলৈ মন যায় থিয়েটাৰত? যাবলৈ মন যায়, কিন্তু স্বাস্থ্যজনিত কাৰণত মোৰ আপোনালোকে দেখিছেই এটা চকু সম্পূৰ্ণ দৃষ্টিহীন আৰু এটা চকু মোৰ ভাল। গতিকে এটা চকুৰে মানে এই চকুটো অলপমান হেৰি হৈছে, সেইকাৰণে মই তাৰ মানে বিভিন্ন পোহৰে মোৰ বেছি ক্ৰিয়া কৰিব চকুত, সেইকাৰণে মই থিয়েটাৰ বাদ দিছোঁ। থিয়েটাৰ মই বিশেষকৈ সংগীতৰ লগতে জড়িত। মই আৱহ সংগীতৰ লগত জড়িত। প্ৰথম অৱস্থাত মই বাঁহী বাদক হিচাপে আছিলোঁ, তাৰপিছত বাঁহী আৰু ভায়লিন বাদক হিচাপে, আৰু শেষৰ ঠিক 8 বছৰমান মই থিয়েটাৰৰ মানে আৱহ সংগীত পৰিচালনা কৰিছিলোঁ। চৰকাৰে আমাৰ নিচিনা পৰিয়ালক অলপ যদি আৰ্থিক সাহাৰ্য প্ৰদান কৰে তেতিয়াহ'লে আমাৰ চলাত সুবিধা হ'ব। চৰকাৰক সহায় সহযোগ কৰিবলৈ আহ্বান দুয়োগৰাকী শিল্পীৰ। প্ৰথম কণ্ঠশিল্পী হিচাপে আছিলোঁ। তাৰপিছত মই আজি 10 বছৰমান একেৰাহে অভিনয় কৰিছিলোঁ। তাৰপৰা এতিয়াতো ঘৰতে আছোঁ আৰু এগৰাকী একেলগে জড়িত আছিলোঁ। আমাৰ মানে 2001 চনত আমি দুয়োগৰাকী একেলগে সংসাৰ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা দুয়োগৰাকী একেলগে আছোঁ। সমস্যা থিয়েটাৰ যাব নোৱাৰা মোৰ স্বাস্থ্যজনিত সমস্যা, মোৰ চুগাৰ আৰু প্ৰেছাৰে পালে। সেইটো কাৰণে মানে অলপমান ঘৰত তত্বাৱধানটো ল'ব লাগিবতো, চলিবলৈ অলপমান সমস্যা হৈছে। তাৰ মাজতে চলিছোঁ আৰু মানে এওঁ অলপ টিউচন কৰে, তেনেকৈ 2 টকা পইচা পায় আৰু সেয়াই চলি আছোঁ। ধৰণৰ ব্যৱস্থা কোনো ফালৰ পৰা তাৰমানে ধৰি লওক থিয়েটাৰত থকা সময়তহে মানে আমি মানুহ সিভাগে মানে কোন ক'ত আছে কোন ক'ত কি আছে একো খা খবৰ নাই আৰু। সেইটো আহ্বান জনাবনে?
কিবা আহ্বান মানে চৰকাৰে যদি কিবা এটা সহায় সাহায্য কৰে তেতিয়াহ'লে আমি সুখী হ'ম আৰু মানে চলিবলৈও আমাৰ সুবিধা হ'ব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ দেৰগাঁও।